নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এখন মক টেষ্ট পেপাৰ লৈ আহিছোঁ। এইখন 8 নম্বৰ মক টেষ্ট পেপাৰ। আগৰকেইখন যদি চোৱা নাই তেন্তে গৈ চাব আৰু 6 নম্বৰখন আমি এই ভিডিঅ'টো শেষতো চাবলৈ পাব। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো এতিয়াও চোৱা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। প্ৰথম কুৱেশ্যনটো সুধিছে, অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। তেন্তে আহক এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ। আৰু মনত ৰাখিব নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয়? ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কেৰেলা। কেৰেলাক মছলাৰ উদ্যান বুলি কোৱা হয়। এতিয়া আছোঁ তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে? তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বিহাৰত। বিহাৰত ইউৰেনিয়ামৰ খনি আছে। এতিয়া আছোঁ তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন? তলৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, অৰুণাচল প্ৰদেশত। অৰুণাচল প্ৰদেশত জনবসতিৰ ঘনত্ব নিম্ন। এতিয়া আছোঁ তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে? আন্দামান নিকোবৰ দ্বীপপুঞ্জত কিমানটা দ্বীপ আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 219টা। 219টা দ্বীপ আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জত। সকলোৱে মনত ৰাখিব। এতিয়া আছে তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনো সুধিছে, ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি? ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, মোগলচৰাই। মোগলচৰাই হৈছে ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম। এতিয়া আছোঁ তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন আছিলে হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1961 চনত। 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। এতিয়া আছোঁ তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ৰেণুকা দেৱী বৰকটকী। ৰেণুকা দেৱী বৰকটকী হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা। এতিয়া আছোঁ তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে, নাঙলৰ আৱিষ্কাৰ পোনতে ক'ত হৈছিল? নাঙলৰ আৱিষ্কাৰ পোনতে ক'ত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, মেছোপটেমিয়া। মেছোপটেমিয়াত নাঙলৰ আৱিষ্কাৰ পোনপ্ৰথমে হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে, কোন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল? কোন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, চীন দেশত। চীন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল। মনত ৰাখিবা সকলোৱে। এতিয়া আছোঁ তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যন সুধিছে, কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিল? কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিল সুধিছে। ৰাইট এনচাৰটো হ'ব অপশ্যন এ, অশোক। অশোক হৈছে কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাট। এতিয়া আহিছোঁ তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে, চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম কি? চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, জোনাকী। জোনাকী হৈছে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম। এতিয়া আহিছোঁ তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যন সুধিছে,
বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয় বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 9 অক্টোবৰ 9 অক্টোবৰ তাৰিখে বিশ্ব ডাকঘৰ দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে চুকাফা দিৱস কেতিয়া পালন কৰা হয় চুকাফা দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 2 ডিসেম্বৰ তাৰিখে চুকাফা দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে কোনজন আহোম ৰজাই সিঙৰি ঘৰত উঠা পথা প্ৰচলন কৰিছিল কোনজন আহোম ৰজাই সিঙৰি ঘৰত উঠা পথাটো পৰিৱৰ্তন কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি সুদাংফাই সিঙৰি ঘৰত উঠা পথাটো পৰিৱৰ্তন কৰিছিল এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে আলাবৈৰণ কোন চনত সংঘটিত হৈছিল আলাবৈৰণ কোন চনত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1669 চনত আলাবৈৰণ সংঘটিত হৈছিল এসো তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত ভাৰতৰ দিল্লীত সুলতানী শাসন প্ৰতিষ্ঠা হৈছিল কোন চনত ভাৰতৰ দিল্লীত সুলতানী শাসন প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1206 চনত ভাৰতৰ দিল্লীত সুলতানী শাসন প্ৰতিষ্ঠা হৈছিল এতিয়া এসো তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজস্থান হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য আপোনালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব যি সকলে এডিআৰই বা আসাম পুলিচ এই সমূহৰ প্ৰিপাৰেচন কৰিছে সেই সকলৰ বাবে ভিডিওটো শেয়াৰ কৰি দিব বুলি আশা কৰিলো এতিয়া এসো তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি পশ্চিমবংগই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে এতিয়া এসো তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে বাংলাদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ঢাকা হৈছে বাংলাদেশৰ ৰাজধানীৰ নাম লগতে মনত ৰাখিব বাংলাদেশৰ মুদ্ৰাৰ নাম হৈছে টাকা হৈছে বাংলাদেশৰ মুদ্ৰাৰ নাম এতিয়া এসো তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চন দিলে 23 নম্বৰ কোৱেশ্চনটো হৈছে বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1980 চনত বন সংৰক্ষণ আইনখন প্ৰণয়ন কৰা হৈছিল এতিয়া এসো 24 নম্বৰ কোৱেশ্চন দিলে 24 নম্বৰ কোৱেশ্চন সুধিছে উচ্চতম ন্যায়ালয় ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে উচ্চতম ন্যায়ালয় ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপচন সি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয় ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে এতিয়া এসো তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চন দিলে 25 নম্বৰ কোৱেশ্চন সুধিছে অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ দীপাংকৰ ভট্টাচাৰ্য হৈছে অলিম্পিক খেলত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ এতিয়া এসো তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চনটোলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে সাগৰ দেখিছা কথা পুথিখন কোনে ৰচনা কৰিছিল সাগৰ দেখিছা কবিতা পুথিখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি দেৱকান্ত বৰুৱাই সাগৰ দেখিছা কবিতা পুথিখন ৰচনা কৰিছিল এতিয়া এসো তাৰ পিছৰ 27 নম্বৰ কোৱেশ্চন দিলে 27 নম্বৰ কোৱেশ্চনটো সুধিছে তলৰ কোনখন চহৰক আনন্দৰ চহৰ বুলি কোৱা হয় তলৰ কোনখন চহৰক আনন্দৰ চহৰ বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কলকাতাক আনন্দৰ চহৰ বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চন দিলে 28 নম্বৰ কোৱেশ্চন সুধিছে দিল্লী চহৰ কোন নদীৰ পাৰত অৱস্থিত দিল্লী চহৰখন কোন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি যমুনা নদীৰ পাৰত দিল্লী চহৰখন অৱস্থিত এতিয়া এসো তাৰ পিছৰ কোৱেশ্চন দিলে তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয় এতিয়া এসো তাৰ পিছৰ 30 নম্বৰ কোৱেশ্চন দিলে 30 নম্বৰ কোৱেশ্চন সুধিছে
ৰিচা কোন ৰাজ্যৰ জনজাতীয় পোছাক যিখনক শেহতীয়াকৈ GI টেগ দিয়া হৈছিল ৰিচা কোন ৰাজ্যৰ জনজাতীয় পোছাক যিখনক শেহতীয়াকৈ GI টেগ দিয়া হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ত্ৰিপুৰা ত্ৰিপুৰাৰ ৰিচা নামৰ জনজাতীয় পোছাকযোৰক শেহতীয়াকৈ GI টেগ দিয়া হৈছিল এইটো সকলোৱে মনত ৰাখিব কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন অহা দেখা যায় এতিয়া তাৰ পিছত 31 নম্বৰ কুৱেশ্যনলৈ 31 নম্বৰ কুৱেশ্যনটো সুধিছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰীমা দাস হৈছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক এতিয়া তাৰ পিছত 32 নম্বৰ কুৱেশ্যনলৈ 32 নম্বৰ কুৱেশ্যন সুধিছে কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি নাটকখন ৰচনা কৰিছিল এতিয়া তাৰ পিছত 33 নম্বৰ কুৱেশ্যনলৈ 33 নম্বৰ কুৱেশ্যন সুধিছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে কাক পঠাইছিল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে কাক পঠাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি হংসবেগক ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে পঠাইছিল তাৰ পিছত 34 নম্বৰ কুৱেশ্যনলৈ 34 নম্বৰ কুৱেশ্যন সুধিছে বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে বাগৰুম্বা নৃত্য পালন কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বড়োসকলৰ নৃত্য হৈছে বাগৰুম্বা নৃত্য এটি জনজাতীয় নৃত্য এতিয়া তাৰ পিছত 35 নম্বৰ কুৱেশ্যনলৈ 35 নম্বৰ কুৱেশ্যন সুধিছে ধোদৰালি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গদাধৰ সিংহৰ দিনত ধোদৰালি নিৰ্মাণ কৰা হৈছিল এতিয়া তাৰ পিছত 36 নম্বৰ কুৱেশ্যনলৈ 36 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় সংবিধানৰ কোন অনুসূচীৰ অধীনত অসমৰ বিভিন্ন সাহিত্য জিলা পৰিষদ গঠন কৰা হৈছিল ভাৰতীয় সংবিধানৰ কোন অনুসূচীৰ অধীনত অসমৰ বিভিন্ন সাহিত্য জিলা পৰিষদসমূহ গঠন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ষষ্ঠ অনুসূচীৰ অধীনত অসমৰ বিভিন্ন সাহিত্য জিলা পৰিষদসমূহ গঠন কৰা হৈছিল এতিয়া তাৰ পিছত 37 নম্বৰ কুৱেশ্যনলৈ 37 নম্বৰ কুৱেশ্যন সুধিছে কাক চিমলাৰ সন্যাসী বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ এলেন অক্টোভিয়ান হিউমক চিমলাৰ সন্যাসী বুলি কোৱা হয় এতিয়া তাৰ পিছত 38 নম্বৰ কুৱেশ্যনলৈ 38 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন চি 8 অক্টোবৰ তাৰিখে ভাৰতীয় বায়ু সেনা দিৱস পালন কৰা হয় এতিয়া তাৰ পিছত 39 নম্বৰ কুৱেশ্যনলৈ 39 নম্বৰ কুৱেশ্যন সুধিছে কোনখন নদীৰ পাৰত বাৰাণসী অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গংগা নদীৰ পাৰত বাৰাণসীখন অৱস্থিত এতিয়া তাৰ পিছত আজিৰ 40 নম্বৰ কুৱেশ্যনলৈ 40 নম্বৰ কুৱেশ্যন সুধিছে অশোক চক্ৰটোত কিমানডাল শলা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 24ডাল অশোক চক্ৰটোত 24ডাল শলা থাকে আজিৰ ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা এই 40টা কুৱেশ্যনৰ ভিতৰত কোনে কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো আৰু যিসকলে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো আগৰ 7 নম্বৰ মক টেষ্টখন কোন সকলে চোৱা নাই এতিয়া সকলে মক টেষ্টখন চাই লওক আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কুমাৰ ভাস্কৰ বৰ্মনক কুমাৰ ৰজা নামেৰে জনা গৈছিল এতিয়া তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনলৈ 2 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1911 চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হৈছিল এতিয়া তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনলৈ 3 নম্বৰ কুৱেশ্যনটো সুধিছে
তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কেৰালা কেৰালাত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে টিএছও তাৰ পিছত 4 নম্বৰ কোৱেশ্চন দিলে 4 নম্বৰ কোৱেশ্চন সুধিছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবি কোনখন হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবি কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভাগ্য ভাগ্য হৈছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথমখন ছবি এতিয়া আছে তাৰ পিছৰ 6 নম্বৰ কোৱেশ্চন দিলে 6 নম্বৰ কোৱেশ্চন সুধিছে 5 নম্বৰ কোৱেশ্চন দিলে 5 নম্বৰ কোৱেশ্চন সুধিছে কোনখন ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয় কোনখন ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ হাৰিয়ানা হাৰিয়ানাক ভাৰতৰ ভঁৰাল বুলি কোৱা হয় এতিয়া আছে তাৰ পিছৰ 6 নম্বৰ কোৱেশ্চন দিলে 6 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি উত্তৰ প্ৰদেশত ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদন হয় এতিয়া তাৰ পিছৰ 7 নম্বৰ কোৱেশ্চন দিলে 7 নম্বৰ কোৱেশ্চন সুধিছে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 35 বছৰ 35 বছৰ হ'ব লাগিব ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স এতিয়া তাৰ পিছৰ 8 নম্বৰ কোৱেশ্চন দিলে 8 নম্বৰ কোৱেশ্চন সুধিছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি প্ৰদান কৰে এতিয়া তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চন দিলে 9 নম্বৰ কোৱেশ্চন সুধিছে সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজেন্দ্ৰ প্ৰসাদ হৈছে সংবিধান সভাৰ স্থায়ী সভাপতি এতিয়া 10 নম্বৰ কোৱেশ্চন দিলে 10 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত জড়িত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 368 অনুচ্ছেদ 368 অনুচ্ছেদটো সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত এতিয়া তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চন দিলে 11 নম্বৰ কোৱেশ্চন সুধিছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল এতিয়া তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চন দিলে 12 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰতাবাৰী হৈছে অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম এতিয়া তাৰ পিছৰ 13 নম্বৰ কোৱেশ্চন দিলে 13 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল অসমৰ ডিগবৈ শোধনাগাৰটো কিমান চনত স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1901 চনত অসমৰ ডিগবৈ শোধনাগাৰটো স্থাপন হৈছিল এতিয়া তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চন দিলে 14 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1971 চনত অসমৰ প্ৰথমটো কাগজ উদ্যোগ স্থাপন হৈছিল এতিয়া তাৰ পিছৰ 15 নম্বৰ কোৱেশ্চন দিলে 15 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ মুঠ ভূমি কিমান শতাংশ বনজ সম্পদে আগুৰি আছে অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে সুধিছে তাৰ ৰাইট এনসাৰটো হৈছে অপচন বি 35 শতাংশ বনজ সম্পদে আগুৰি আছে এতিয়া তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চন দিলে 16 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া পৰিচালকৰ নাম কি ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া পৰিচালকৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নিপ বৰুৱা হৈছে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালক এতিয়া তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চন দিলে 17 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অসমৰ ৰাজ্যিক সংগ্ৰহালয়টো ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গুৱাহাটীত অসমৰ ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত এতিয়া তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চন দিলে 18 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ ৰেশম শিল্প কাৰখানা ক'ত অৱস্থিত অসমৰ ৰেশম শিল্প কাৰখানা ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জাগিৰোডত অসমৰ ৰেশম শিল্প কাৰখানাটো অৱস্থিত এতিয়া তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চন দিলে 19 নম্বৰ কোৱেশ্চন সুধিছে
সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গোৱালপাৰাত সৈনিক স্কুলখন অৱস্থিত এতিয়া আছে তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চন দিলে 20 নম্বৰ কোৱেশ্চন সুধিছে শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰামসিংহ আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি আহোমৰ সেনাপতি কোন আছিল সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰিবা যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা যি সকলে এডিআৰই বা আসাম পুলিচ এই সমূহৰ বাবে প্ৰিপাৰেচন কৰি আছে সেই সকলৰ বাবে ভিডিওটো শ্বেয়াৰ কৰি দিবা এতিয়া আহিছো তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চন দিলে 21 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰাখণ্ডৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি দেৰাদুন হৈছে উত্তৰাখণ্ডৰ ৰাজধানী তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনটো সুধিছে 22 নম্বৰ কোৱেশ্চন সুধিছে তামিলনাডুৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চেন্নাই হৈছে তামিলনাডুৰ ৰাজধানীৰ ওপৰত যেটো কোৱেশ্চন আহে গতিকে আমি সকলো ভিডিওতে ৰাজধানীৰ ওপৰত কোৱেশ্চনসমূহ আনিবলৈ চেষ্টা কৰোঁ সকলোৱে মনত ৰাখি যাব এতিয়া আছে তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চন দিলে 23 নম্বৰ কোৱেশ্চন সুধিছে ইৰানৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰিয়াল হৈছে ইৰানৰ মুদ্ৰাৰ নাম এতিয়া আছে তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চন দিলে 24 নম্বৰ কোৱেশ্চনটো সুধিছে গ্ৰীচৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ইউৰো হৈছে গ্ৰীচৰ মুদ্ৰাৰ নাম এতিয়া আছে তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চন দিলে 25 নম্বৰ কোৱেশ্চনটো সুধিছে সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান গ্ৰহণ কৰে সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মংগল গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে এতিয়া আছে তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চন দিলে 26 নম্বৰ কোৱেশ্চন সুধিছে মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কপাৰ হৈছে মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু এতিয়া আছে তাৰ পিছৰ 27 নম্বৰ কোৱেশ্চন দিলে 27 নম্বৰ কোৱেশ্চন সুধিছে মোহাম্মদ আদিল শাহৰ সমাধিস্থল গোল গম্বুজ ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বিজাপুৰত মোহাম্মদ আদিল শাহৰ সমাধিস্থল গোল গম্বুজ অৱস্থিত এতিয়া আছে তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চন দিলে 28 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি হেইলি ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনক বৰ্তমান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায় কেতিয়াবা অপচনত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলিও আহিব পাৰে গতিকে হেইলি ৰাষ্ট্ৰীয় উদ্যানখনকে বৰ্তমান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায় গতিকে সকলোৱে মনত ৰাখিব এইখন হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান এইটো তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চন দিলে 29 নম্বৰ কোৱেশ্চন সুধিছে অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 2001 চনত অসম সৰ্বশিক্ষা অভিযান মিছন প্ৰতিষ্ঠা হৈছিল এতিয়া আছে তাৰ পিছৰ 30 নম্বৰ কোৱেশ্চনলৈ 30 নম্বৰ কোৱেশ্চন সুধিছে ভাইমমান থিয়েটাৰৰ জনক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অচ্যুত লহকৰ হৈছে ভাইমমান থিয়েটাৰৰ জনক এতিয়া তাৰ পিছৰ 31 নম্বৰ কোৱেশ্চন দিলে 31 নম্বৰ কোৱেশ্চন সুধিছে অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনীখন লিখিছিল এতিয়া তাৰ পিছৰ 32 নম্বৰ কোৱেশ্চন দিলে 32 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল এতিয়া তাৰ পিছৰ 33 নম্বৰ কোৱেশ্চন দিলে 33 নম্বৰ কোৱেশ্চন সুধিছে শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি
শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ত্যাগসিংহ ত্যাগসিংহ হৈছে শালস্তম্ভ বংশৰ শেষৰজন ৰজা এইছো তাৰ পিছত 34 নম্বৰ কোৱেশ্চনলৈ 34 নম্বৰ কোৱেশ্চন সুধিছে মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি পুনানন্দ বুঢ়াগোহাঁই হৈছে মানৰ প্ৰথম আক্ৰমণৰ সময়ত তেখেত আহোমৰ বুঢ়াগোহাঁই আছিল এতিয়া আছে তাৰ পিছত 35 নম্বৰ কোৱেশ্চনলৈ 35 নম্বৰ কোৱেশ্চন সুধিছে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল এতিয়া আছে তাৰ পিছত 36 নম্বৰ কোৱেশ্চনলৈ 36 নম্বৰ কোৱেশ্চন সুধিছে বুঢ়া ৰজা খ্যাত আহোম ৰজাজন কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ প্ৰতাপসিংহ হৈছে বুঢ়া ৰজা খ্যাত আহোম ৰজা এতিয়া তাৰ পিছত 37 নম্বৰ কোৱেশ্চনলৈ 37 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি নাথান ব্ৰাউন হৈছে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক এতিয়া আছে তাৰ পিছত 38 নম্বৰ কোৱেশ্চনলৈ 38 নম্বৰ কোৱেশ্চন সুধিছে কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লোকমান্য তিলক হৈছে কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক এতিয়া তাৰ পিছত 39 নম্বৰ কোৱেশ্চনলৈ 39 নম্বৰ কোৱেশ্চন সুধিছে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি সিংহ হৈছে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক এতিয়া তাৰ পিছত 40 নম্বৰ কোৱেশ্চনলৈ 40 নম্বৰ কোৱেশ্চনটো সুধিছে তলৰ কোনটো ধাতু পানীত জ্বলি উঠে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন চি ছডিয়াম ধাতু পানীত জ্বলি উঠে আজিৰ কুৱেশ্যনসমূহ এইসমূহে আছিল এই 40টা কুৱেশ্যনৰ ভিতৰত কোনে কিমানটা শুদ্ধ উত্তৰ কৰিলে সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যিসকলে এডিআৰই বা আসাম পুলিচ এই সময়ৰ বাবে প্ৰিপাৰেচন কৰি আছে সেইসকলৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ